এইটো বিষয়ত আমি ক'বলৈ বিচাৰিম আম আদমি পাৰ্টি মহিলা শক্তিয়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ যোগেৰে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখনি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ আৰু এই স্মাৰক পত্ৰখনৰ মুখ্য বিষয়টো হৈছে ৰশ্মিতা হাজৈ যিগৰাকী যুৱতী আমাৰ এগৰাকী খিলঞ্জীয়া যুৱতী ডিমা হাছাৰ হাজৈ গাঁৱৰ 26 বছৰীয়া এগৰাকী প্ৰতিভাশালী যুৱতী যিগৰাকী যুৱতীয়ে ৰেলৱেৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিলে আৰু দিল্লীৰ পৰা তেওঁ দুগৰাকী পুৰুষ বন্ধু হেমন্ত শৰ্মা আৰু পংকজ কাকাৰৰ সৈতে উত্তৰাখণ্ডৰ ঋষিকেশত তেওঁ উপস্থিত হৈ গ'ল আৰু তাৰ পিছত শিৱপুৰীত কেম্পিং কৰিবলৈ যোৱাৰ দিনাখনৰ পৰাই তেওঁ অন্তৰ্ধান হয় আৰু তাৰ পিছত আশ্চৰ্যজনকভাৱে তেখেতৰ মৃতদেহ পাউৰি গড়ৱাল জিলাৰ এখন নদীৰ পাৰত উদ্ধাৰ হৈছে এগৰাকী অসমৰ যুৱতী চাকৰি বিচাৰি যাওঁতে তাত কোনোবাই তেওঁক হত্যা কৰিছে বা তেওঁক কোনোবাই তেওঁক মাৰি পেলাইছে তাত মাৰি পেলাই তেওঁৰ মৃতদেহটো তাত উদ্ধাৰ হৈছে এইটো এটা সাধাৰণ কথা নহয় এই কথাটোক আম আদমি পাৰ্টি মহিলা শক্তিয়ে গভীৰভাৱে লৈছে গুৰুত্ব দিছে আৰু আম আদমি পাৰ্টিয়ে বিচাৰিছে যি সময়ত ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় কৈ থাকে যে ডাবল ইঞ্জিনৰ চৰকাৰ উত্তৰাখণ্ডত বিজেপি চৰকাৰ চলি আছে তেনে ক্ষেত্ৰত মহিলাৰ নিৰাপত্তা কিয় নাই তাত তেনে ক্ষেত্ৰত এগৰাকী বাহিৰৰ ৰাজ্যৰ পৰা যোৱা বহিৰাজ্যৰ পৰা যোৱা এগৰাকী শিক্ষিত যুৱতীৰ নিৰাপত্তা কিয় নাই তেনে ক্ষেত্ৰত আমি ক'বলৈ বিচাৰিছোঁ যে অতি সোনকালে এই যুৱতীগৰাকী ৰশ্মিতা হাজৈৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্ত হ'ব লাগে আৰু যিগৰাকী দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেওঁক অতি সোনকালে আদালতত কাঠগড়াত থিয় কৰাব লাগে গতিকে আমি অতি সোনকালে অসম চৰকাৰক আহ্বান জনাইছোঁ এই পত্ৰ আমি মহকুমাৰ মহোদয়ৰ যোগেৰে আমি পঠিয়াইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈকে আৰু আমি বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই প্ৰথমতে অসমীয়া তাৰ পিছতহে বেলেগ কথা গতিকে তেখেত যেহেতু অসমীয়া গতিকে এগৰাকী অসমীয়া যুৱতী বাহিৰত গৈ মৃত্যুবৰণ কৰিছে আৰু এই মৃত্যুৰ ক্ষীপ্ৰ তদন্ত হ'ব লাগে উচিত বিচাৰ হ'ব লাগে ৰশ্মিতা হাজৈ ন্যায় পাব লাগে এয়া আম আদমি পাৰ্টি মহিলা শক্তিৰ দাবী